কুইনতে এইবাৰ মই গুৱাহাটীৰ পৰা আহি আছোঁ। মই যোৰহাটলৈকে চলাম মানুহ ফুল, কেবিনো ফুল। ইঞ্জিনৰ ওপৰত এজন 8 বয়সীয়া ড্ৰাইভাৰ শুই আহিছে। ড্ৰাইভাৰ বুলি জানো, কিন্তু কোনখন বাছ চলাই নাজানো। বুঢ়া পাহাৰ শেষ কৰিছোঁ মানেই শেষৰ কুঁৱলীটোলৈকে চিধাকৈ তললৈ নামি আহিছোঁ। শুই থকা ড্ৰাইভাৰজনে মাত মাতিলে, ঐ শুনিছানে? অঁ কওক। চলাই থকাৰ পৰাই মাত দিলোঁ। কিমান দিন হ'ল এইখন চলোৱা? জানো পাই 3 মাহমান হ'ল চাগে। কিয়? তই 12 নম্বৰ। 12 নম্বৰ মানে? 11টা ড্ৰাইভাৰ এই তই বহি থকা ছিটতে মৰিছে। কেইমাহমানৰ আগত শুনিছিলোঁ যে কুইন এখন বাছে এইখিনিতে পাহাৰৰ পৰা নামি ৰ'দ নিয়া ট্ৰাক এখন পিছফালৰ পৰা মাৰিছিল। ড্ৰাইভাৰক লগাই 13জন মানুহ মৰিছিল। এইখনে সেইখন বাছ। ডেকা ল'ৰা, এনেকুৱা কোফা লগা বাছত নুঠিবি। বাছ বহুত পাবি। মোৰ সৰ্বশৰীৰ কঁপি উঠিল। লাহে লাহে বাছৰ স্পীডো কমি আহিল। নানান চিন্তাই মোক জুমুৰি দি ধৰিলে। সেই সময়ত এক্সিডেণ্ট মানে অকল কুইন বাছৰে নাম শুনা পাইছিলোঁ। মোৰ মনটোত থিতাতে মৰহি গ'ল। সেইদিনাখন এনেকৈয়ে গধুৰ মনটো লৈয়ে তিনিচুকীয়া পালোহি। পাছদিনা গুৱাহাটী যাম। 8:30টাত ওলাম। বাছ ষ্টেণ্ডত আলু চপ দুটামান হাতত লৈ খাই আছোঁ। তেনেতে জন বাছৰ মালিক জানুদা নিজ গাড়ীত আহিল। মোক দেখি ওচৰলৈ মাতিলে। কি হ'ল, নাইকিয়া হৈ গ'লা যে? কি বাছ চলাই আছা? অঁ দাদা, এইখনেই চলাই আছোঁ। এটা কাম কৰা, আজি যাব নালাগে। 45খনত টুপি বৰাৰ লগত যাবা। দাদা, হিচাপ মোৰ লগত আছে। মই এই ট্ৰিপ মাৰি নামি দিম। ঠিক আছে, মই টুপিক কৈ দিম। কালিলৈ জখলাবন্ধাত উঠি ল'বা। মনটো কিবা ভাল লাগি গ'ল। ইটানগৰ লাইনটোৰ কথাই বেলেগ। পইচা পাতিও বেছি, বাছবোৰো ভাল। ফূৰ্তি মনেৰে গুৱাহাটীলৈ বুলি বাছ এৰি দিলোঁ। দাদা সুখী মোৰ হিচাপত। দাদা, কথা এটা আছিল। কোৱা। কেইট্ৰিপমান নামিব লাগিব। ঘৰত মাৰ গাটো অলপ বেয়া। দেউতাই অকলে দিগদাৰ পাইছে। 3 ট্ৰিপৰ পাছত উঠি ল'ম। এনেকৈ কেনেকৈ হ'ব? কিবা এটা মিলোৱা। তুমি নাথাকিলে কোনে চলাব? আমাৰ যিকেইটা ড্ৰাইভাৰ আছে খাই পেলাব তোমাৰ বাছখন। নাই, মই আহিমেই দাদা। ইমান দিনেই জানো এদিনো নামিলোঁ। উপায় নাই আৰু দাদা। ঠিক আছে, তেন্তে অকল 3 ট্ৰিপহে কিন্তু। হ'ব দাদা। 5,000 টকা দিলে। দাদাৰ মৰমবোৰ ভাল লাগিছিল। সেইদিনা দিনতে জখলাবন্ধালৈ গুচি আহিলোঁ। মই এৰি অহা 89খন দেখি অলপ দুখ লাগিছিল। সদায় চলাই থকা বাছখনৰ লগত ড্ৰাইভাৰৰ প্ৰেম নিজে নিজে হৈ যায়। এই প্ৰেমত নোকোৱাকৈয়ে এটাই আনটোৰ মন পঢ়িব পাৰে। মিটাৰ নোচোৱাকৈয়ে ড্ৰাইভাৰে গম পায় কি প্ৰব্লেম হৈছে। সঁচাকৈয়ে দুখ লাগিছিল 89খনৰ পৰা মোৰ বেগ লৈ নামি আহোঁতে। মই অনুভৱ কৰিছিলোঁ 89খনেও দুখ পাইছিল মোক হেৰুৱাৰ। সেয়াই আছিল কুইন আৰু মোৰ শেষ সাক্ষাৎ আছিল। শইকীয়াদা, শইকীয়াদাৰ ভায়েক, সোণোৱাল, আলিদা, এনেকুৱা বহুত কুইনৰ ড্ৰাইভাৰ আজি নাই। সকলো কুইনতে ঢুকালে। কাজিৰঙাত জুই লাগি শইকীয়াদাৰ ভায়েক জ্বলি গৈছিল। মই কুইন এৰি আহিলোঁ। সেয়েহে আজিও জীয়াই আছোঁ। 9মান বজাত জনৰ 45খন আহি জখলাবন্ধাত পাইছেহি। টুপি এটা পিন্ধি বগাকৈ এজন ক্ষীণ মানুহে চলাই আহিছে। মানে এওঁ টুপি বৰা। এওঁৰ বিষয়ে শুনিছোঁ, নিজেও কাৰো লগত খেলি মেলি নকৰে আৰু আনে কৰিলেও ৰেহাই নাই। মাৰপিট টুপিৰ বাবে সাধাৰণ কথা। খং নাকৰ আগতে থাকে। অলপ কথাৰ ইফাল সিফাল হ'লে কাজিয়া হ'বই। তেওঁৰ ৰেকৰ্ড আছে তেল বচাব পৰাত। বেলেগ বাছত 300 লিটাৰ তেল খালে, টুপিৰ বাছত 280 লিটাৰ মানহে তেল খায়। পানীত জাহাজ যোৱাৰ দৰে তেওঁ বাছ চলায়, কোমলকৈ মৰমত। ৰোড ছাইড নিনিয়ে, মালিকক তেলতে বহুত বচাই দিয়ে। মই বাছ ঘেগেলা কৰি ৰোড ছাইড দিবলৈ নাই। মই আৰামত আহোঁ, আৰামত যাম। খেদাখেদি মই নকৰোঁ। বৰাদাৰ চিধা কথা, মালিকেও বেছি একো নকয়। 45খন প্ৰথম দিনাৰ পৰাই টুপিয়ে চলাই আছে। বৰ ভালকৈ ৰাখিছে বৰাদাই এই বাছখন। ভাত খাই চাপৰ নেপালী ড্ৰাইভাৰ এজনে গাড়ী ষ্টাৰ্ট কৰিলে। মানুহ উঠিল। কেবিনত ভৰি থ'বলৈ ঠাই নাই। মানুহ ভৰ্তি। মই উঠি আগফালৰ দুৱাৰৰ ওচৰত থিয় হৈ ৰ'লোঁ। টুপি বৰা ড্ৰাইভাৰ শোৱাৰ ওপৰৰ ছিটত উঠিল। হেণ্ডিমেনে মোক চিনি পাইছিল। চিগাৰেট চাদা দি আহিছে। কিমান আৰু থিয় হৈ থাকিম, দুৱাৰৰ মুখৰ চিৰিতে বহি দিলোঁ। কাজিৰঙা পালোহি। তাৰে একেবাৰে শেষৰ স্পীড ব্ৰেকাৰটোত নেপালী ড্ৰাইভাৰজনে অলপ
জোৰত ব্ৰেক মাৰি দিলে। মোৰ চকু মুঠ খাইছিল। ব্ৰেকৰ হেঁচাত মই আগলৈ চালোঁ। ধাম এটা শব্দ শুনিলোঁ। ওপৰৰ শোৱা চিটটোৰ পৰাই টুপি পৰা এটা ঢকা নেপালী ড্ৰাইভাৰৰ পিঠিত দিলে। অশ্লীল। গাড়ী ৰখা, চোৰৰ বাচ্চা, বাপেৰৰ মূৰটো চলাইছ, ৰখা। মোৰ চকু থৰ হৈ গ'ল। ইমান মানুহৰ আগতে নেপালী ড্ৰাইভাৰক মাৰিলে আৰু বেয়া বেয়া গালি দিছে। লাহেকৈ বাছখন ৰাস্তাৰ দাঁতিত ৰখালে। নাম চাল্লা চোৰ। নেপালী ড্ৰাইভাৰজন নামি গ'ল। ঐ ৰূপ চলা। মোক যে তেওঁ চিনি পাইছিল মই নাজানিছিলোঁ। মই লাহেকৈ গৈ ড্ৰাইভিং ছিটত বহিলোঁ। নেপালী ড্ৰাইভাৰজনক তাতে এৰি মই বাছ চলাই দিলোঁ। তয়ো বৰ স্পীডত চলাও বুলি শুনিছোঁ। দবাচোন, কিমান সোনকালে পোৱাব পাৰোঁ চাওঁ। মই একো নামাতিলোঁ। এইখন টাৱাৰ হিনু ইঞ্জিন। পিকআপ পটককৈ লয়, কিন্তু হিনু নৰ্মেল বাছৰ নিচিনা ইয়াত শব্দ নকৰে। মই মোৰ স্পীডত চলাই আহিলোঁ। কাজিখোৱা পাৰ হওঁতেই মনটো বেয়া লাগি গ'ল। 4 বজাৰ আগে আগে তিনিচুকীয়া পালোহি। টুপি বৰা সুখী। বৰাদা, মই জাগুন নগ'লে হ'বনে? দুজন গৈ কি কৰিম? হ'ব নালাগে যাব। আবেলি সময়ত আহি যাবি। বেলেগ ড্ৰাইভাৰ নুঠাওঁ মই। আহিম। টকা 500 দিলে। মই ঘৰলৈ আহিলোঁ। ইটানগৰ লাইনৰ বাছবোৰ আবেলি 4 বজাতে তিনিচুকীয়া এৰে। মই 3 মান বজাতে আহি ASTC পালোহি। কিছু সময়ৰ পাছতে জাগুনৰ পৰা বৰাদা আহি পালেহি। সময়ত আমি তিনিচুকীয়া এৰি আহিলোঁ। আজি জাগুনত হোৱাই নহ'ল। চলা তই। মনটো ভাল লাগি গ'ল। মই নতুন ছেকেণ্ড ড্ৰাইভাৰ। মাজ নিশাহে গাড়ী চলাব পাওঁ। ফাৰ্ষ্ট টাইম বাছ চলোৱাটো এক সপোনৰ দৰে। বৰাদাই মোক চলা বুলি কোৱাৰ লগে লগে মনটো ফূৰ্তিত নাচি উঠিল। জাজিত ভাত খাম। মৰাণ পাৰ হৈ আহিলোঁ। বৰাদা ইঞ্জিনৰ ওপৰত দীঘল দি আছে। শুন, মই দবাই চলাই ভাল নাপাওঁ। তই ফাৰ্ষ্ট টাইম চলাবি, ধান্দা কৰিবি, চব তই চাবি। আজিৰ পৰা 45ৰ মালিক তই। মই বহুত মৰমত ৰাখোঁ এইখন। ঠিক আছে, কিন্তু এটা কথা। কি? কেবিনত অলপ ছিট লাগিব আৰু 5টা মানুহ বহিব পাৰিব। ৰোড ছাইডৰ পৰা মিলাই দিলেই হ'ল। ইটানগৰ পাৰ্কিঙৰ লগতে জান নামৰ ল'ৰা এটা আছে। ৱেল্ডিঙৰ দোকান আছে। তাক কৈ দিম, বনাই দিব ফ্ৰেম। কালিলৈ নিজৰ মতে কাম কৰাই ল'বি। ইটানগৰ পাৰ্কিঙত নিজ ইচ্ছামতে ফ্ৰেম বনাই কেবিনত ৱেল্ডিং কৰাই দিলোঁ। তিনিচুকীয়াত গাড়ী কিনি বহুৱাই দিলেই হৈ যাব। এতিয়া আৰু 4জন বহিব পাৰিব। নতুন ড্ৰাইভাৰ ষ্টেৰিং এৰিবলৈ মনে নাযায়। তিনিচুকীয়া ড্ৰাইভিং ছিটত বহি একেবাৰে বৰংগা পাওঁহি। বৰাদাই জোৰকৈ মোক শুবলৈ পঠাই নিজে বাছ চলায়। ইটানগৰ পাৰ্কিঙত আমি নিজে ভাত বনাই খাওঁ। লোকেল কুকুৰা, গাহৰি মাংস, ছাগলী মাংস সদায় এবিধ থাকেই। 4টামান বিয়েৰৰ বটল আনি বৰাদাই মোৰ ওচৰতে টুল এখনত বহি থাকে। মই ভাত বনোৱাত ব্যস্ত হৈ থাকোঁ। মই মদ নাখাওঁ। বিয়েৰকেইটা বৰাদাই খায়। নিচা হৈ অহাৰ লগে লগে নানান বিহু, ৰামায়ণ, মহাভাৰত আৰু সৰু সৰু কাহিনী আৰম্ভ হৈ যায়। গতিকে আপোনালোকে শুনি আছে লাইফ অফ এ ড্ৰাইভাৰ। কেবিনৰ ইপাৰে এক সুন্দৰ উপন্যাসৰ কথা, য'ত আপোনালোকে শুনিবলৈ পাইছে ড্ৰাইভাৰৰ জীৱন বিচিত্ৰ অভিজ্ঞতা।